জুবিন দা অসমৰ সম্পদ আছিলে, কিন্তু এতিয়া জুবিন দা নাই। জুবিন দা অকল যিখিনি আদৰ্শ, জুবিন দাৰ যিখিনি স্মৃতি, অকল সেইখিনি আমাৰ মাজত আছে এতিয়া। জুবিন দাৰ যিখিনি ভাল কাম সেইখিনি আছে আমাৰ মাজত। অসমৰ সম্পদ বুলি ক'লে বিশেষকৈ আছিলে জুবিন দা। কাজিৰঙা আছিলে, কাজিৰঙাত এশিঙীয়া গড় আছিলে, কিন্তু সেই এশিঙীয়া গড় কাজিৰঙা সকলো ধ্বংস হ'বলৈ গৈ আছে এতিয়া এচাম মানুহৰ কাৰণে, যিখিনি নেকি কোটিপতি পুঁজিপতি তেনেকুৱাখিনি মানুহৰ কাৰণে কাজিৰঙাখনো ধ্বংস হ'বলৈ গৈ আছে। জুবিন দাক হত্যা কৰা সেই যিখিনি কোটিপতি বা এখন উচ্চ শাসনত থকা মানুহ এখিনি, তো সেইখিনিয়ে হত্যা কৰিলে। সেইখিনি মানুহক আজিলৈকে শাস্তি দিয়া নাই। জেলত থ'লে বুলি ক'লেই যে শাস্তি হোৱা বুলি কয় এইটো নহয়। সিহঁতে কেনেকৈ আছে আমি দেখা নাই, কিন্তু সিহঁতক সিমানো শাস্তি দিয়া বুলি মই নাভাবোঁ। প্ৰথম কথা হ'ল, এতিয়া বৰ্তমান কাজিৰঙাখন ধ্বংস হ'বলৈ গৈ আছে। কি কাৰ কাৰণে ধ্বংস হ'ব এতিয়া? যিখিনি অন্ধভক্ত বুলি কয়, গোবৰ ভক্ত বুলি কয়, তেনেকুৱা এখিনি মানুহৰ কাৰণে কাজিৰঙাখনো ধ্বংস হ'বলৈ গৈ আছে। কাজিৰঙাত কি থাকে? কাজিৰঙাত আছে গড়, হাতী বা যিখিনি জীৱ জন্তু, যিখিনিৰ কাৰণে গোটেই পৃথিৱী বিখ্যাত হৈ আছে। কাজিৰঙাখন এশিঙীয়া গড়ৰ কাৰণে বিখ্যাত। সেইখিনি জেগাত সেইখিনি বস্তুহে থাকিব লাগে। তাত হোটেল, ৰিজৰ্ট এইখিনিতো প্ৰয়োজন নাই। কাজিৰঙা বুলি ক'লে বিখ্যাত গড়, হাতী বা তেনেকুৱা কিছুমান জীৱ জন্তু, পশু পক্ষী আছে। তাত যদি হোটেল খুলি বা পাহাৰখিনি কাটি পিনে যদি গছখিনি কাটি পিনে যদি তাত ৰিজৰ্ট বনায়, হোটেল বনায়, সেয়াত উন্নতি বুলি নকয়। কাজিৰঙাখন একেবাৰে শেষ হ'বলৈহে গৈ আছে। সেইখিনি কথা নুবুজি মানুহখিনিয়ে, যিখিনি নেকি মাথাত একো মালেই নাই, সেইখিনি মানুহে যিখিনি সেইখিনি একেবাৰে মাল নাই বুলি মই ডাইৰেক্ট সেই ৰাইজখিনি ডাইৰেক্টে কৈছোঁ, সেই ৰাইজখিনি কোনো মাল নাই মানে দেই। সেই ৰাজপথত ওলাই আহি পিনে কিবা প্ৰতিবাদ কৰিছে, সেইখিনি মানুহৰ একো মাল নাই বিশেষকৈ, ডাইৰেক্ট কথা এইটো। সেইখিনি মানুহৰ কাৰণে কাজিৰঙাখন ধ্বংস হৈ যাব এতিয়া। কাজিৰঙাখন যি ধৰণে গছ কাটিছে, সেইখিনিত সিহঁতে আজিলৈকে প্ৰতিবাদ কৰি পাইছে নাই পোৱা। সিহঁতে যদি দেখা নাই গছ কটা, মই দেখাই দিব পাৰিম। মই নিজে দেখাই থৈ আহিছোঁ গছ ক'ত কাটিছে। সেইখিনি কথা ক'বৰ কাৰণে কাৰোবাৰ সাহস আছে নাই। ৰিজৰ্ট বনাইছে, ৰিজৰ্ট কোনে বনাইছে? এইখিনি কোটিপতি ডাঙৰ মানুহ, যিখিনি পুঁজিপতি, সেইখিনি মানুহক ক'বলৈ কাৰো সাহস নাই। আৰু সেইখিনি মানুহেই কাজিৰঙাখনো ধ্বংস কৰিব এতিয়া। আৰু অসমত যিখিনি সম্পদ আছিলে সম্পূৰ্ণ শেষ হ'বলৈ গৈ আছে। অসমখনত কি সম্পদ আছে বুলি ক'লে সেইখিনি বস্তু নাই, শেষ হ'বলৈ গৈ আছে। সেইটোৱে কথা, প্ৰথম কথা। সেইটো কাৰণে আমি সময়মতে মাত মাতিব লাগিব। সময়ত যদি আমি মাত নামাতোঁ, তেতিয়াহ'লে অসমখনৰ এটা সময়ত মানে অসমখন কিহৰ কাৰণে বিখ্যাত বুলি ক'বলৈ হ'লে আমি ক'ব নোৱাৰিম মানে এটা সময়ত। তো সেইটো কাৰণে আমি সময়ত মাত মাতিব লাগিব, সকলো ওলাই আহিব লাগিব। নহ'লে এইখিনি অন্ধভক্ত গোবৰ থকা মানুহ এখিনি, মাথাত গোবৰ থকা মানুহ এখিনিৰ কাৰণে সকলো ধ্বংস হ'বলৈ গৈ আছে। ধ্বংসটো হ'লে অলৰেডি। এতিয়া 3খন জিলাত যিমানখিনি বানপানীত মানুহ মৰিলে, সেইখিনি কথা ক'বলৈও মানুহৰ কাৰো সময় নাই। যিখিনি মানুহ নেকি এটা ডাঙৰ আসনত বহি আছে, সেইখিনি মানুহে কিন্তু সেইটোত কোনো গুৰুত্ব প্ৰদান কৰা নেদেখিলোঁ। আৰু এই যিখিনি মানুহ মানে ঘৰ দুৱাৰ ভাগি গ'ল বানপানীত, সেইখিনি মানুহক কোনে সহায় কৰিলে? অসমৰ ৰাইজে সহায় কৰিলে, বেলেগ ৰাজ্যৰ মানুহে আহি সহায় কৰিছে। যিমানখিনি চৰকাৰে কৰিব লাগিছিলে তাৰ 1% নাই। যিমতে কৰিব লাগিছিলে ইমানখিনি মানুহ মৰি গ'ল। এই মানুহখিনিও যদি বেলেগ এটা কাৰণত, যদি ৰাজনীতিৰ কাৰণত যদি মানুহখিনি মৰিলে, এইটো এটা বেলেগ এটা ইছ্যু হৈ গ'লহেঁতেন। কিন্তু মানুহখিনি ইমানখিনি মানুহ মৰিলে, কিন্তু সেইটোত কাৰো দুখ প্ৰকাশ মই নেদেখিলোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰীলৈকে বা কোনো কিমান ডাঙৰ মানুহ আছে ধৰি লওক, যিখিনি মানুহে নেকি কিবা এটা হ'লেও ক'ব লাগিছিলে, কোনো একো নক'লে। বা কিবা এটা সাহাৰ্য প্ৰদান কৰিব লাগিছিলে, সেয়াটোতো ব্যৰ্থ।
সেইটো কাৰণে অন্ধভক্ত নহ'ব, কোনো ৰাজনৈতিক দলৰ হৈ মাত নামাতিব, কোনো আৰু এটা কথা কওঁ, আৰু এটা এইটো সংগঠনবিলাকতো ইমান নাথাকিব, কাৰণ সংগঠন ৰূপৰ মালখিনি চব এটা এটা পইচা খোৱা হয়। সঁচা কথা ক'ব গ'লে সিহঁতে, মই উদাহৰণ দি দিব পাৰিম। এতিয়া চিতু বৰুৱা বুলি এটা আছে শিৱসাগৰত, সি এটা সময়ত শিৱসাগৰত আৰু এটা উঠিছিলে, কিবা দুৱৰী আলফাত আছিলে, সি এবাৰ MLAত উঠিছিলে, তাৰপৰা পইচা লৈ পিনে যে সি যে মাত মাতিছিলে বিজেপিত, চিতু বৰুৱা, সি কৈছিলে কিবা 72টা ইউটিউবাৰক সি কিবা চুচুৱাম বুলি কৈছিলে। সিয়াকতো মই আমাৰ শুনাই সি সেনেকুৱা কথা ক'বলৈ মই চুচুৱাম তাক, সেইটো প্ৰথম কথা। তো তেনেকুৱা এখিনি মানুহৰ কাৰণে আৰু এটা এইকেইদিনতে হেৰি হৈছে, কিবা কি এটা আছিলে, আহোমৰ নামত কলংক এটা আছিলে, সংগঠন খুলি পিনে নিজকে আহোম বুলি পৰিচয় দিয়ে। তো সেইটো এটা। তাৰপিছত এনেকুৱা মানুহ এখিনি আছে সংগঠনত, কিছুমান সংগঠনত, সকলো কথাও নকওঁ বাৰু, কিছুমান সংগঠনত নিস্বাৰ্থভাৱে কাম কৰিব গ'লে মানুহ আহে, কিন্তু তাতে কিছুমান ওপৰত থাকে যি নেকি স্বাৰ্থপৰ, সেইটো পইচা পালে উল্টা উভতা কথাবোৰ কয় বা কামবোৰ কৰে। আৰু কিছুমান আছে ধৰি লওক, ঢেৰ মানুহ এনেকুৱা আছে যিখিনি মাথাত মাল নাই, সেইখিনি মানুহে একদম মানে মাল নাই, মানে অকল পইচাৰ কাৰণে সিহঁতি অসম বিকি দিব, নিজৰ মানুহ ঘৰৰ মানুহো বিকি দিব, সেনেকুৱাখিনি মানুহ আছে। আৰু সেনেকুৱাখিনি মানুহৰ কাৰণে অসমখন ধ্বংস হ'বলৈ গৈ আছে, ধ্বংস হ'লেই অলৰেডি। আমাৰ চৰাইদেউ জিলাখন এটা ঐতিহাসিক এখন জিলা হয়, চৰাইদেউ জিলাখন। এই চৰাইদেউ জিলাখন এতিয়া ধ্বংস হ'ল, বানপানীত কিমান কি ধ্বংস হ'ল, শিৱসাগৰখন ধ্বংস হ'ল বানপানীত কিমান কি। তো সেইবিলাকত মাত মাতিব লাগে, এইখিনি মানুহৰ মাত নাই। কিন্তু য'ত মাত মাতিব লাগে ত'ত নেমাতে, য'ত মাতিব লাগে ত'ত নেমাতে। সেইখিনি মানুহৰ কাৰণে কাজিৰঙা এতিয়া ধ্বংস হ'বলৈ গৈ আছে। জুবিন দাও ধ্বংস হৈ গ'ল, জুবিন দাক হত্যা কৰিলে, এতিয়ালৈকে হত্যাকাৰী কোনো নাম নিচান নাই। সেইকেইটাক জেলত ভৰাইছে, 5 ষ্টাৰ হোটেলত থকা আগতে আছে না কি নাজানো। সিহঁতকতো পিটি সিহঁতক হাড় আৰু মূৰ ভাঙি দিব লাগিছিলে, কিন্তু এতিয়ালৈকে নাই। আৰু কোনো প্ৰুফ দিব নোৱাৰিলে, কোনে হত্যা কৰিলে আজিলৈকে সেইটো তদন্ত নহ'ল, একো তদন্ত নহ'লেই মুঠতে। আৰু মই নাভাবোঁ যে জুবিন দাই মানে কি হ'ল ন্যায় পাব, সেইটো মই নাভাবোঁ। মই সেইটো আগতেও কৈছোঁ, এতিয়াও কৈছোঁ। কিন্তু এটা কথা, সিহঁতে যদি জেলৰ পৰা ওলাই যায়, তেতিয়াহে কিন্তু ৰাইজে ন্যায় দি দিব, সেইটো ডাইৰেক্ট কথা। আৰু এইখিনি ডাঙৰ মানুহ, যিখিনি নেকি অন্ধভক্তখিনিৰ কাৰণে সেইখিনি মানুহ বাচি যাব। সেইটো কাৰণে বৰ বেছি মই কথা ক'লে অলপ দিগদাৰ হৈ যায়। কিছুমান মানুহৰ নাম কৈ পাম, মানে মই চিধাই কৈ পাম, সেইটো কাৰণে অলপ বেয়া হৈ যাব কথাটো। তথাপিতো মই কৈ দিওঁ বহুতক। সেইটো কাৰণে এটা কথাই ক'ম, মাত মাতিব, মাত নেমাতিলে চব ধ্বংস হ'বলৈ গৈ আছে। ধন্যবাদ।